কিমান উপযোগী প্ৰস্তাৱিত এক দেশ এক নিৰ্বাচন ব্যৱস্থা এক দেশ এক নিৰ্বাচন ব্যৱস্থা সম্পৰ্কে দেশবাসীৰ মতামত লোৱাৰ বাবে নেটৱৰ্ক 18ৰ অভিলাষী জনমত সমীক্ষা 2024ৰ 23ৰ পৰা 31 ডিচেম্বৰৰ ভিতৰত তথ্য সংগ্ৰহ সম্পূৰ্ণ কৰিছে নেটৱৰ্ক 18ৰ টিমে বিজ্ঞানসন্মতভাৱে সংগ্ৰহ কৰা হৈছে 29খন ৰাজ্যৰ 4573 জন লোকৰ ভাষ্য এক দেশ এক নিৰ্বাচনৰ পক্ষত মত দিছে সমীক্ষাত ভাগ লোৱা 80.1% লোকে সমীক্ষাত ভাগ লোৱা মধ্য পূব আৰু উত্তৰ ভাৰতৰ অধিক সংখ্যক লোকে সমৰ্থন কৰে এক দেশ এক নিৰ্বাচন ব্যৱস্থাক বিপৰীতে দক্ষিণ পশ্চিম আৰু উত্তৰ পূবত কম এক দেশ এক নিৰ্বাচনৰ সমৰ্থক অৱশ্যে ব্যৱস্থাটোৰ বিৰোধিতা কৰিলেও এক দেশ এক নিৰ্বাচনে ব্যয় কমাব বুলি মত দিছে নেটৱৰ্ক 18ৰ সমীক্ষাত ভাগ লোৱা বহুজনে এক দেশ এক নিৰ্বাচন ব্যৱস্থাত ভোটাধিকাৰৰ হাৰ বাঢ়িব বুলি মত আগবঢ়াইছে 72.1% লোকে এক দেশ এক নিৰ্বাচন পদ্ধতি গ্ৰহণ কৰিলে গণতান্ত্ৰিক ব্যৱস্থা মজবুত হ'ব বুলি আশা কৰিছে সমীক্ষাত ভাগ লোৱা 69.9% লোকে যেহেতু ইতিমধ্যে এক দেশ এক নিৰ্বাচন ব্যৱস্থাৰ ওপৰত বিভিন্ন ধৰণৰ মত আহি আছে বিৰোধী শিবিৰে এই ব্যৱস্থাৰ বিৰোধিতা কৰিছে সমান্তৰালভাৱে এই ব্যৱস্থাক লৈ জনসাধাৰণৰ কি আশা বা তেওঁলোকে কি ক'ব বিচাৰে তাৰো সমীক্ষা চলাবলৈ আমি নেটৱৰ্ক 18ৰ তৰফৰ পৰা এটা প্ৰচেষ্টা চলালো আৰু সেই প্ৰচেষ্টাতে এইখিনি ফলাফল সন্মুখলৈ আহিছে দেশবাসীৰ মতামত এয়া আৰু নেটৱৰ্ক 18ৰ অভিলাষী জনমত সমীক্ষাত এই মতামত তেওঁলোকে আগবঢ়াইছে 2024 চনৰ 23ৰ পৰা 31 ডিচেম্বৰৰ ভিতৰত তথ্য সংগ্ৰহ সম্পূৰ্ণ কৰিছে নেটৱৰ্ক 18ৰ টিমে বিজ্ঞানসন্মতভাৱে সংগ্ৰহ কৰা হৈছে 29খন ৰাজ্যৰ 4573 জন লোকৰ ভাষ্য এক দেশ এক নিৰ্বাচনৰ পক্ষত মত দিছে সমীক্ষাত ভাগ লোৱা 80.1% লোকে সমীক্ষাত ভাগ লোৱা মধ্য পূব আৰু উত্তৰ ভাৰতৰ অধিক সংখ্যক লোকে সমৰ্থন কৰে এক দেশ এক নিৰ্বাচন ব্যৱস্থাক বিপৰীতে দক্ষিণ পশ্চিম আৰু উত্তৰ পূবৰ কম এক দেশ এক নিৰ্বাচনৰ সমৰ্থকৰ সংখ্যা অৱশ্যে ব্যৱস্থাটোৰ বিৰোধিতা কৰিলেও এক দেশ এক নিৰ্বাচনে ব্যয় কমাব বুলি মত দিছে নেটৱৰ্ক 18ৰ সমীক্ষাত ভাগ লোৱা বহুজনে এক দেশ এক নিৰ্বাচন ব্যৱস্থাত ভোটাধিকাৰৰ হাৰ বাঢ়িব বুলি মত আগবঢ়াইছে 72.1% লোকে এক দেশ এক নিৰ্বাচন পদ্ধতি গ্ৰহণ কৰিলে গণতান্ত্ৰিক ব্যৱস্থা মজবুত হ'ব বুলি আশা কৰিছে সমীক্ষাত ভাগ লোৱা 69.9% লোকে হেপাহৰ ভোগালী বিহুক আদৰিবলৈ ৰাজ্যজুৰি চলিছে ব্যাপক প্ৰস্তুতি ভেলাঘৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি পিঠাপনা প্ৰস্তুত কৰালৈ ব্যস্ত হৈ পৰিছে প্ৰতিগৰাকী অসমীয়া বজাৰতো উভৈনদী হৈ পৰিছে ভোগালীৰ খাদ্য সামগ্ৰী প্ৰান্তে প্ৰান্তে আটক ধুনীয়া ভেলাঘৰ নিৰ্মাণ পিঠাপনা বনোৱাত ব্যস্ত জীয়ৰী বোৱাৰী পুহমহীয়া শীতৰ আবেশ ফালি ভোগে ৰখে আকৌ আহিল হেপাহৰ ভোগালী ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে বিভিন্ন আৰ্হিৰ আকৰ্ষণীয় ভেলাঘৰ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা এয়া বঙাইগাঁৱৰ নিকটৱৰ্তী টেঙাইগাঁৱৰ টিপপুখুৰী গাঁৱৰ পৰিৱেশ মঠ মন্দিৰৰ আৰ্হিৰ খেৰ বাঁহ নৰা আদিৰে গাঁৱৰ ডেকা বুঢ়াসকলে সাজি উলিয়াইছে আটক ধুনীয়া ভেলাঘৰ ঢেকীয়াজুলিৰ ভালুক ধৰা বালিহিয়াত ব্যতিক্ৰমী ভেলাঘৰে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে হাতী মানুহৰ সংঘাতৰ প্ৰতীকী ৰূপত সাজিছে ভেলাঘৰ বনাঞ্চল ধ্বংস আৰু তাৰ ফলত হোৱা বনৰীয়া হাতীৰ উপদ্ৰৱৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছে গাঁওবাসীয়ে বন সংৰক্ষণৰ বাবে সজাগতাৰ সৃষ্টিৰ বাৰ্তা দিছে গাঁওখনৰ যুৱকসকলে পিছপৰি ৰোৱা নাই নলবাৰীৰ এলেঙি দলৰ নামকুনা সত্ৰবাসীয়ে পৰম্পৰা ৰক্ষা কৰি ভেলাঘৰৰ বাকৰিত উৰুকাৰ নিশা সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ প্ৰস্তুতি চলাইছে গাঁৱৰ ডেকাসকলে ভেলাঘৰ মেজি সজাত ব্যস্ত হৈ পৰিছে লগতে বিহু অহাৰ আনন্দত এপাক নাচিছে মহিলাসকলেও
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে জামুগুৰিহাটতো মাঘ বিহুৰ প্ৰস্তুতি তুংগত গাঁৱৰ যুৱক যুৱতীসকলে ভেলাঘৰ নিৰ্মাণত ব্যস্ত থকাৰ সমান্তৰালকৈ বিহুৰ পিঠা পনা তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে ঢেকিহালত বিহুগীত গাই এইদৰে খোলা পিঠা বৰপিঠা তিলৰ লাৰু নাৰিকলৰ লাৰু ঘিলা পিঠা তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে মহিলাসকল ইতিমধ্যে আত্মসহায়ক গোটৰ জৰিয়তে বিহুৰ পিঠাপনা তৈয়াৰ কৰি গ্ৰাহকলৈ মুকলি কৰি দিছে মহিলাসকলে মুঠৰ ওপৰত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এতিয়া হেপাহৰ ভোগালী কাদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট উৰুকাৰ মাছৰ বজাৰক লৈ কঠোৰ মীন মন্ত্ৰী কৃষ্ণেন্দু পাল উৰুকাৰ বজাৰৰ মাছৰ দাম নিৰ্ধাৰণ কৰাৰ নিৰ্দেশ মীন বিভাগৰ প্ৰত্যেক জিলা বিষয়ালৈ নিৰ্দেশনা জাৰি প্ৰতিখন জিলাৰ বিষয়াক মাছৰ বজাৰ নিৰীক্ষণ কৰাৰ নিৰ্দেশ দিয়া হৈছে বিহুৰ সময়ত অসাধু মাছ বেপাৰীৰ ওপৰত তীক্ষ্ণ নজৰ ৰখাৰ নিৰ্দেশ দিয়া হৈছে পুনৰবাৰ জনাইছো উৰুকাৰ মাছৰ বজাৰক লৈ কঠোৰ হৈছে মীন মন্ত্ৰী কৃষ্ণেন্দু পাল উৰুকাৰ বজাৰৰ মাছৰ দাম নিৰ্ধাৰণ কৰাৰ নিৰ্দেশ দিয়া হৈছে মীন বিভাগৰ প্ৰত্যেক জিলা বিষয়ালৈ নিৰ্দেশনা জাৰি কৰা হৈছে প্ৰতিখন জিলাৰ বিষয়াক মাছৰ বজাৰ নিৰীক্ষণ কৰাৰ নিৰ্দেশ দিয়া হৈছে বিহুৰ সময়ত অসাধু মাছ বেপাৰীৰ ওপৰত তীক্ষ্ণ নজৰ ৰখাৰ নিৰ্দেশ দিয়া হৈছে উৰুকাৰ বজাৰত এবাৰ নিয়ন্ত্ৰণ থাকিব চৰকাৰৰ কোনেও যাতে অস্বাস্থ্যকৰ পৰিৱেশত আৰু চৰা দামত মাংস বিক্ৰী কৰিব নোৱাৰে তাৰ ওপৰত চকু ৰাখিব জিএমচি জিলা প্ৰশাসন আৰু অসম পশুধন আৰু হাঁহ কুকুৰা নিগমে গাহৰি মাংসৰ দাম বঢ়াব নোৱাৰিব সঠিক মূল্যত মাংস বিক্ৰী হ'ব লাগিব উৰুকাৰ আগত গাহৰি মাংসৰ দাম বঢ়োৱাক লৈ চৰ্চা চলি থকাৰ মাজতে স্পষ্টকৈ সদৰি কৰিলে অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই মাংস জাতীয় যিখিনি সামগ্ৰী এই সামগ্ৰীৰ নিৰিখ ইতিমধ্যে জিলা প্ৰশাসনৰ পৰা নিৰ্ধাৰণ কৰি দিয়া আছে আৰু সেই নিৰিখতেই মূল্য মানে কি বিক্ৰী কৰিব লাগিব তাৰ ওপৰত কোনেও যাতে বিক্ৰী কৰিব নোৱাৰে এই কথাটো লক্ষ্য ৰখা হ'ব উৰুকাৰ বজাৰত চৰকাৰৰ নিয়ন্ত্ৰণ থাকিব অসম পশুধন আৰু হাঁহ কুকুৰা নিগমে এই দাবী তুলি জনালে উৰুকাৰ সময়ত বজাৰসমূহৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব গুৱাহাটী পৌৰ নিগম জিলা প্ৰশাসন আৰু অসম পশুধন আৰু হাঁহ কুকুৰা নিগমে কোনেও যাতে অস্বাস্থ্যকৰ পৰিৱেশত আৰু অধিক মূল্যত মাংস বিক্ৰী কৰিব নোৱাৰে তাৰ বাবে বজাৰত সাদেন ভিজিট কৰিব তিনিওটা বিভাগৰ বিষয়া কৰ্মচাৰীয়ে পশুধন আৰু হাঁহ কুকুৰা নিগমে অস্বাস্থ্যকৰ পৰিৱেশত মাংস বিক্ৰী কৰা কেইবাখনো দোকান সিল কৰিছে আৰু জৰিমনা বিহিছে মধ্যভোগীৰ বাবে মাংসৰ বজাৰ যাতে মূল্য বৃদ্ধি হ'ব নোৱাৰে তাৰ বাবে বিশেষ ব্যৱস্থা কৰিছে চৰকাৰে অস্বাস্থ্যকৰ পৰিৱেশত যাতে মাংস বিক্ৰী কৰা নহয় আৰু অধিক মূল্যত যাতে মাংস বিক্ৰী কৰা নহয় এই দুয়োটা বিষয়তে পৰ্যবেক্ষণ কৰি থকা হৈছে ইতিমধ্যে ভালেকেইখন দোকান সিল কৰা হৈছে জৰিমনা বিহা হৈছে এনেধৰণৰ কঠোৰ ব্যৱস্থা আমাৰ বিভাগ নিগম পৌৰ নিগম আৰু জিলা প্ৰশাসনৰ উদ্যোগত গ্ৰহণ কৰা হৈছে উৰুকাৰ প্ৰাক মুহূৰ্তত পশুপালন বিভাগৰ উদ্যোগত 10 পৰা 12 জানুৱাৰী গুৱাহাটীত পশুধন আৰু হাঁহ কুকুৰা মেলা অনুষ্ঠিত হ'ব বিপুল বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট Coming up, presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল সন্দেহ পিছতে দেশ বিদেশ তথা ৰাজ্যৰ এশটা খবৰ লৈ দ্ৰুত সংবাদ presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল এই আছিল আজিৰ সুপাৰ প্ৰাইম নমস্কাৰ